এখন ৰঙৰ পৃথিৱী এজাক কণ কণ শিশুৰে বিশাল আয়োজন অভিলাষ প্ৰকাশনৰ ব্যতিক্ৰমী অনুষ্ঠান এগৰাকী মাতৃৰ ব্যতিক্ৰমী প্ৰয়াস একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পবিত্ৰ স্মৃতি বুকুত সাৱটি কাম কৰি যোৱাৰ অযুত হেঁপাহ তেওঁৰ দুচকুত সেই হেঁপাহতে এটা কণ কণ শিশুৰ মনৰ কল্পনাক ৰং তুলিকাৰে সজাই সাজিছে এখন ৰঙৰ বিশাল পৃথিৱী আচলতে ৰঙৰ পৃথিৱী বা অভিলাষ প্ৰকাশনৰ নেপথ্যত থকা দুখৰ কথাটো আছে মোৰ একমাত্ৰ সন্তান বু 17 বছৰত এই পৃথিৱীৰ পৰা আঁতৰি গৈছে কেতিয়াও ভবা নাই আঁতৰি গৈছে বুলি সদায় লগতে লৈ কাম কৰি আছোঁ মোৰ এই মনৰ কথাখিনি জানি আসাম ফাইন আৰ্টছ একাডেমীয়ে মোৰ লগত সহযোগিতা কৰিছে বোকাখাটৰ ৰাজহুৱা খেলপথাৰ প্ৰাংগণত শিশুৰ কোমল হাতৰ পৰশেৰে ৰং তুলিকাৰ এখন বিশাল পৃথিৱী অভিলাষ প্ৰকাশনৰ উদ্যোগত অসম ফাইন আৰ্টছ একাডেমীৰ সহযোগত ৰঙৰ পৃথিৱী শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা অভিলাষ প্ৰকাশন আৰু আসাম ফাইন আৰ্টছ একাডেমীৰ সহযোগত আমি এটা সপোন দেখি আহিছিলোঁ আৰু এই অনুষ্ঠানটো আচলতে আমি পাতিছিলোঁ আগতে মে' মাহত আৰু জুন মাহত পুৰস্কাৰ বিতৰণ কৰা হৈছিল কিন্তু সেই সময়ছোৱাত বৰষুণ বোকা পানী আৰু প্ৰতিযোগীসকল দূৰৰ পৰা অহাৰ অসুবিধা গৰমৰ দিন সেইকাৰণে এবাৰ ভাবিলোঁ আমি এই ঠাণ্ডাৰ বতৰতে মুকলি খেলপথাৰত আমি এনেকুৱা এখন ৰঙৰ পৃথিৱীৰ আয়োজন কৰোঁ ৰাজ্যৰ প্ৰায় 2 সহস্ৰাধিক অকণিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰতিযোগীসকলৰ উপৰিও বহু সংখ্যক চিত্ৰশিল্পী সংগীত শিল্পী উপস্থিত থাকে এই অনুষ্ঠানত প্ৰতিযোগিতাৰ মাজতে বাহিৰ সুৰেৰে এইদৰে আমোদ দিছে এগৰাকী কণমানিয়ে বোকাখাটৰ পৰা ৰাজীৱ বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ